আমাৰ বিশ্বনাথ জিলা হস্পিটালখন ইতিমধ্যে নিৰ্মাণ হৈছিলে 100খন বিছনা। ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ, যদিও বিল্ডিংটো কেইবাদিনো আগতে সম্পূৰ্ণ হৈ আছিলে। বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ। 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম। স্যাৰ, বিশ্বনাথ যি চিকিৎসালয় আছে তাত আইসিইউ 10টাকে আছে, কিন্তু এতিয়াও কাৰ্যক্ষম হোৱা নাই মানুহৰ কাৰণে। চাওক, আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে। মেডিকেল কলেজত আমাৰ টোটেল 70টা আইসিইউ থাকিব আৰু এটা বছৰৰ পিছতে উদ্বোধন হৈ যাব। ইয়াতে আমাৰ বিশ্বনাথ চিভিলত, বৰ্তমান চিভিলত আমি ডায়েলিচিছ চেণ্টাৰ এটা দিছোঁ। সেই ডায়েলিচিছ চেণ্টাৰো মই ভাবোঁ 2-2.5 মাহৰ ভিতৰত আৰম্ভ হ'ব আৰু অহা বছৰলৈ বিশ্বনাথৰ গোটেই স্বাস্থ্য খণ্ডটোৱেই বদলি যাব। এইকেইটা দিন মাজত অলপ চলপ মিলাই থাকোঁতে কষ্ট হয়, কাৰণ আমাৰ সমস্যাটো হ'ল কি, মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে হেল্থ এইড আমাৰ ডক্টৰ কমি গৈছে। চব মেডিকেল কলেজলৈকে গৈ আছে। সেইকাৰণে ডিষ্ট্ৰিক্ট হস্পিটালবিলাক চলোৱাত আমি কিছু অসুবিধা পাই আছোঁ। যিহেতু মেডিকেলত ডক্টৰ যাব খোজে, ডিষ্ট্ৰিক্ট হস্পিটালত ইমান আহিব নোখোজে। বিশ্বনাথৰ সমস্যাটো অহা বছৰ সমাধান হৈ যাব। মানে ক'ত এডমিট মেডিকেলত মই নাজানো, মই চাই দিম বাৰু, কিন্তু দিব নালাগে। একচুৱেলি স্কুলখনে যদি পৰ্টেলত বিচাৰি নাপায় তেতিয়াহ'লে ছাত্ৰৰ ক্ষেত্ৰত ওলাইছে, তেওঁ অসমৰ পৰা আকৌ সেই একে বছৰে বৰ্ডৰ পৰীক্ষা দিছিলে, ফেইল কৰিছে। মই চাই ল'ম বাৰু ঘটনাটো। ক'ত? যোৰহাটৰ মই খবৰ ল'ম। চিকিৎসকৰ অলপ অভাৱ আছে। মই ক'লোৱে, বুজাই দিলোঁ যে আৰু কেইটামান দিন ৰখক। আৰু এতিয়া মই মাজত 2-3বাৰ আৰু আহিম, যাতে একদম টাৰ্গেটত ইলেকশ্যনৰ আগতে যাতে মেডিকেল কলেজখন আৰম্ভ হ'ব পাৰে। সেইকাৰণে মই 2-3বাৰ মাজত আহি থাকিম, যাতে কামটো ফাষ্ট হৈ যায়। কৰিব তেওঁলোকে। MP চাহাবৰ ওপৰত দিছোঁ, মোৰ ইমান কমেণ্ট নাই। আমাৰ বিশ্বনাথ জিলা হস্পিটালখন ইতিমধ্যে নিৰ্মাণ হৈছিলে 100খন বিছনা। ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ, যদিও বিল্ডিংটো কেইবাদিনো আগতে সম্পূৰ্ণ হৈ আছিলে। বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ। 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম। স্যাৰ, বিশ্বনাথ যি চিকিৎসালয় আছে তাত আইসিইউ 10টাকে আছে, কিন্তু এতিয়াও কাৰ্যক্ষম হোৱা নাই মানুহৰ কাৰণে। চাওক, আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে। মেডিকেল কলেজত আমাৰ টোটেল 70টা আইসিইউ থাকিব আৰু এটা বছৰৰ পিছতে উদ্বোধন হৈ যাব। ইয়াতে আমাৰ বিশ্বনাথ চিভিলত, বৰ্তমান চিভিলত আমি ডায়েলিচিছ চেণ্টাৰ এটা দিছোঁ। সেই ডায়েলিচিছ চেণ্টাৰো মই ভাবোঁ 2-2.5 মাহৰ ভিতৰত আৰম্ভ হ'ব আৰু অহা বছৰলৈ বিশ্বনাথৰ গোটেই স্বাস্থ্য খণ্ডটোৱেই বদলি যাব। এইকেইটা দিন মাজত অলপ চলপ মিলাই থাকোঁতে কষ্ট হয়, কাৰণ আমাৰ সমস্যাটো হ'ল কি, মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে হেল্থ এইড আমাৰ ডক্টৰ কমি গৈছে। চব মেডিকেল কলেজলৈকে গৈ আছে। সেইকাৰণে ডিষ্ট্ৰিক্ট হস্পিটালবিলাক চলোৱাত আমি কিছু অসুবিধা পাই আছোঁ। যিহেতু মেডিকেলত ডক্টৰ যাব খোজে, ডিষ্ট্ৰিক্ট হস্পিটালত ইমান আহিব নোখোজে। বিশ্বনাথৰ সমস্যাটো অহা বছৰ সমাধান হৈ যাব। মানে ক'ত এডমিট মেডিকেলত মই নাজানো, মই চাই দিম বাৰু, কিন্তু দিব নালাগে। একচুৱেলি স্কুলখনে যদি পৰ্টেলত বিচাৰি নাপায় তেতিয়াহ'লে ছাত্ৰৰ ক্ষেত্ৰত ওলাইছে, তেওঁ অসমৰ পৰা আকৌ সেই একে বছৰে বৰ্ডৰ পৰীক্ষা দিছিলে, ফেইল কৰিছে। মই চাই ল'ম বাৰু ঘটনাটো। ক'ত? যোৰহাটৰ মই খবৰ ল'ম। চিকিৎসকৰ অলপ অভাৱ আছে। মই ক'লোৱে, বুজাই দিলোঁ যে আৰু কেইটামান দিন ৰখক। আৰু এতিয়া মই মাজত 2-3বাৰ আৰু আহিম, যাতে একদম টাৰ্গেটত ইলেকশ্যনৰ আগতে যাতে মেডিকেল কলেজখন আৰম্ভ হ'ব পাৰে। সেইকাৰণে মই 2-3বাৰ মাজত আহি থাকিম, যাতে কামটো ফাষ্ট হৈ যায়। উপনিৰ্বাচনৰ সন্দৰ্ভত কৰিব তেওঁলোকে। MP চাহাবৰ ওপৰত দিছোঁ, মোৰ ইমান কমেণ্ট নাই।